হেল্ল' ফ্ৰেণ্ড, কি খবৰ? আজি অকণ কথাকে পাতোঁ আপোনালোকৰ লগত। যোৱাকালি মোৰ লগৰ এজনী বান্ধৱী আহিলে। বান্ধৱীজনীয়ে কিছু মোক তেওঁ পাৰ্চনেল মনৰ দুখৰ কথা ক'লে। সঁচাকৈ মইনো তেওঁক কি কৰিব পাৰোঁ, বুজোৱাৰ বাদে একোটোতো ৰাস্তাই নাই। মানে সেই কথাখিনিৰ ওপৰত মই আজি ফেচবুক মাধ্যমেৰে দুটামান কথাকে ক'ব বিচাৰোঁ। যদি যিকোনো ব্যক্তি এটা ৰিলেশ্যনশ্বিপত অহাৰ আগমুহূৰ্ততে 100 এবাৰ ভাবিব লাগে, কাৰণ নাৰীৰ মনবিলাক সঁচাকৈ বহুত সহজ আৰু অলপ কিবা পোৱাৰ পিছতে বহুত সপোন দেখে। সেই গতিকে এজনী নাৰীক যিকোনো এজন পুৰুষে অলপ মৰম দি, অলপতেই কেনেদৰে ক'ম আৰু বহুত সপোন দেখুৱাই, অলপ মৰম দি সমাজ পাততে যেতিয়া সেই মৰমখিনি ভাঙি চিঙি শেষ কৰি দিয়ে, তেতিয়া বাৰু সেই নাৰীজনী কেনেকুৱা অৱস্থা হয়। অকল নাৰী বুলিয়েই নহয়, আপোনালোকেও প্ৰত্যেক পুৰুষ জাতিটোকে কৈছোঁ, চাবচোন আপোনালোকৰ জীৱনতো কোনোবা নহয় এজন খুব আপোন আছে। সেই আপোনজনে যদি কেতিয়াবা এনে কৰে, তেতিয়াহ'লে বাৰু কেনেকুৱা লাগিব। মোৰ দেহত যেনেকৈ কোনোবাই চিকুট এটা মাৰিলে মই যিমান কষ্ট পাওঁ, ঠিক প্ৰত্যেকজন মানুহৰ দেহতেই চিকুটটো মাৰিলেতো তেনেকেই কষ্ট পায়। আজিকালি ৰিলেশ্যনবোৰ এনে হৈছে, যেনে এটা উদাহৰণ, যেনেকৈ বৰষুণ পৰিছে, ছাতিৰ এটা সকলোকে প্ৰয়োজন হয়। তেতিয়া যদি বেয়া ছাতি এটা ক'ৰবাত আছে, তেতিয়া সেই ছাতিটোকে খুব সুন্দৰকৈ ভাল কৰি, হয়তো তাক দান্তিডাল যদিনো কিবা কাৰণত বা স্প্ৰিংটো এৰি গৈছে, তাক চিলাই কৰি হ'লেও ছাতিটো সি ব্যৱহাৰ কৰিব। আৰু যেতিয়া বৰষুণটো এৰে, তেতিয়া কি হয় বাৰু কওকচোন? তেতিয়া ছাতিটো বোজা হৈ পৰে, নহয় জানো? কিছু পুৰুষৰ কাৰণে নাৰীবিলাক সঁচাকৈ বোজা হয় এটা সময়ত। সেইটো কৰিব নালাগে। তেওঁতোতো এখন অন্তৰ আছে, তেওঁতোতো নিজস্ব মন আছে, তেওঁতোতো সপোন আছে, তেওঁতোতো হেঁপাহ আছে। সেই গতিকে মই ক'ব বিচাৰোঁ, কাৰোবাক যদি দুখ দিয়া যায়, নিজেও দুখ পোৱা যায়। সেই গতিকে যিকোনো সম্বন্ধ, ৰিলেশ্যন গঢ়াৰ আগত 100 এবাৰ ভাবিব লাগে সেই ৰিলেশ্যনটো জীয়াই ৰাখিবৰ কাৰণে। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই।